নমস্কাৰ ছাৰবিদসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে আমি অত্যন্ত সুখবৰ লৈ আহিছোঁ। হয় ছাৰবিদসকল, আপোনালোকে ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী নহওক কিয় নাইবা আপোনালোকে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী নহওক কিয়, আমি আপোনালোকৰ কাৰণে বিগ ব্ৰেকিং লৈ আহিছোঁ আৰু যাৰ ফলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ যথেষ্ট পৰিমাণে দৰমহা বৃদ্ধি হ'ব। হয়, আৰু যিটো দৰমহা বৃদ্ধি হ'ব আপোনাৰ অষ্টম দৰমহা আয়োগৰ গঠনক লৈ, আনহাতে অষ্টম দৰমহা আয়োগৰ নতুন ফৰ্মুলা কেতিয়া লাগু হ'ব, কেতিয়া প্ৰযোজ্য হ'ব, সেই সন্দৰ্ভত বিভাগীয় খবৰ প্ৰকাশ পোৱাত আমি তাৰ পৰা তুলি ধৰিছোঁ। হয় ছাৰবিদসকল, কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বাবে অত্যন্ত ভাল খবৰ। লোকসভা নিৰ্বাচনৰ পিছত কেন্দ্ৰীয় কৰ্মচাৰীৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে নতুন বেতন আয়োগ, অষ্টম বেতন আয়োগ গঠনৰ মঞ্জুৰি লাভ কৰিব পাৰে বুলি এই বিশেষ খবৰযোগে প্ৰকাশ, আৰু য'ত উল্লেখ আছে যে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ। লোকসভা নিৰ্বাচনৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে নতুন বেতন আয়োগ গঠন হ'ব, আৰু যাৰ ফলত শেহতীয়াকৈ চৰকাৰে কৰ্মচাৰীসকলৰ যিহেতু 4% বৃদ্ধিত মঞ্জুৰি দিছে, আৰু এতিয়া যিহেতু আপোনালোকৰ দিয়ে 50% হৈছেগৈ, সেয়েহে চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ কুচকাৱাজ আৰম্ভ কৰি দিছে। অৱশ্যে চৰকাৰৰ ফালৰ পৰা এই পৰ্যন্ত নতুন বেতন আয়োগ গঠন সম্পৰ্কত কোনো কথা প্ৰকাশ কৰা নাই, কিন্তু আশা কৰা হৈছে যে এই বছৰ চৰকাৰে কৰ্মচাৰীসকলক দিব পাৰে ডাঙৰ উপহাৰ। জানিব পৰা মতে সপ্তম বেতন আয়োগৰ কাৰ্যকাল সমাপ্ত হ'ব, শীঘ্ৰে নতুন বেতন আয়োগ গঠন হ'ব আৰু বেতন পুনৰীক্ষণ কৰা হ'ব। এয়া কেতিয়া কাৰ্যকৰী হ'ব তাৰ কোনো সময়সীমা নাই। লগতে চৰকাৰেও এই সম্পৰ্কত কোনো অফিচিয়েল তথ্য সদৰি কৰা নাই। যদি এনে হয় তেন্তে এয়া নিশ্চয় কৰ্মচাৰীসকলৰ বাবে দৰমহা বৃদ্ধিৰ আটাইতকৈ ভাল খবৰ হ'ব। অনুমান কৰা হৈছে যে যদি অষ্টম বেতন আয়োগ আহে তেনেহ'লে দৰমহাও বৃদ্ধি হ'ব। ক'ব পাৰি যে বিষয়টো আগবঢ়াৰ পৰ্যায়ত আছে। সূত্ৰ অনুসৰি জানিব পৰা মতে নতুন বেতন আয়োগত কি হ'ব আৰু কি নহ'ব এয়া কোৱাটো এতিয়া সম্ভৱ নহয়, কিয়নো ইয়াৰ সম্পূৰ্ণ দায়িত্ব বেতন আয়োগৰ অধ্যক্ষৰ ওপৰত। 2024 সাধাৰণ নিৰ্বাচনৰ পিছত নতুন বেতন আয়োগৰ অধ্যক্ষৰ নাম ঘোষণা কৰা হ'ব পাৰে বুলি জনা গৈছে, কিয়নো কৰ্মচাৰী আৰু পেঞ্চনভোগী সংগঠনে বাৰম্বাৰ কেন্দ্ৰীয় চৰকাৰৰ অষ্টম দৰমহা আয়োগৰ কমিটিখন গঠন কৰি দিবলৈ পুনৰাই তেওঁলোকে জনাইছে, যাৰ ফলত অষ্টম আয়োগৰ সেই অধ্যক্ষৰ নাম ঘোষণা কৰা হ'ব। তেওঁৰ নেতৃত্বত এখন কমিটি গঠন কৰা হ'ব, আৰু তাৰপিছত সেই কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত কৰ্মচাৰী পেঞ্চনাৰসকলৰ কিমান পৰিমাণৰ দৰমহা বৃদ্ধি কৰিব লাগিব, তেওঁলোকৰ ফিটমেণ্ট ফেক্টৰ কিমান হ'ব, তেওঁলোকৰ ন্যূনতম দৰমহা কিমান হ'ব, সেয়া আপোনাৰ নিৰ্ধাৰণ হ'ব, আৰু যাৰ ফলত অষ্টম দৰমহা আয়োগৰ সেই ফৰ্মুলা গঠন হ'ব। দাবী কৰা হৈছে যে অষ্টম বেতন আয়োগ 2024 চনতে গঠন কৰা উচিত। লগতে ইয়াক 1.5 বছৰৰ ভিতৰত কাৰ্যকৰী কৰিব পৰা যাব পাৰে। যদি এয়া সম্ভৱ হয় তেনেহ'লে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 2026 চনত তেওঁলোকে অষ্টম দৰমহা লাভালাভ পাবলৈ সক্ষম হ'ব, আৰু সেয়েহে এই গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। সেয়েহে লোকসভা নিৰ্বাচনৰ পিছি চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাৰম্বাৰ অনুৰোধত কেন্দ্ৰীয় চৰকাৰে পুনৰাই 10 বছৰৰ পিছত অষ্টম দৰমহা আয়োগৰ সেই কমিটিখন গঠন কৰিবলৈ গৈ আছে, আৰু যাৰ ফলত সেই কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত আপোনালোকে অষ্টম দৰমহা আয়োগৰ সুবিধা পাবলৈ সক্ষম হ'ব। আৰু এই গুৰুত্বপূৰ্ণ খবৰটো প্ৰকাশ পোৱাত আমি লৈ আহিলোঁ। ভিডিঅ'টো নিশ্চয় এটা লাইক দিব। আনহাতে অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ কৰ্মচাৰীসকলৰ ওপৰত প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।